কৃষক বন্ধুসকল এইবাৰ আপোনালোকে সৰিয়হ খেতিৰ পৰা দুই ধৰণে উপাৰ্জন কৰিব বিচাৰে নেকি? যদি বিচাৰে আমাৰ এই প্ৰতিবেদনে নিশ্চিতভাৱে আপোনাক সহায় কৰিব আৰু আপোনাৰ উপাৰ্জন একে সময়তে দুগুণ কৰিব। শেহতীয়াকৈ দেশৰ লগতে ৰাজ্যৰ বহু প্ৰগতিশীল কৃষকে সৰিয়হ খেতিৰ সৈতে মৌ পালন কৰিবলৈ আৰম্ভ কৰিছে। দৰ্শকসকলে স্ক্ৰীনত দেখিছে সৰিয়হৰ লগত এনেদৰে মৌ পালন কৰা কিছু দৃশ্য। এই কামটো কৃষকসকলে সৰিয়হ খেতি কৰোঁতে এই কামটো কৰিব পাৰে। বিদেশৰ লগতে ভাৰতৰ বহু কৃষকে এনেদৰে সৰিয়হৰ লগত মৌ পালন কৰে। এনেদৰে খেতি কৰিলে মৌ পালনো ভাল হয় আৰু আনহাতে সৰিয়হ খেতিও ভাল হয়, কাৰণ মৌ মাখিয়ে সৰিয়হৰ পৰা ৰস সংগ্ৰহ কৰি মৌ ৰস সৃষ্টি কৰিবলৈ সুবিধা হয় আৰু দ্বিতীয়তে মৌ মাখিয়ে ইজোপা গছৰ পৰা সিজোপা গছৰ সৰিয়হ গছত পৰি পৰাগ ৰেণু সৃষ্টি কৰাত সহায় কৰি শস্যজোপাত ফল ফুল লগাত সহায় কৰে। এনেদৰে খেতি কৰিলে সৰিয়হৰ পৰা পইচা উপাৰ্জন কৰাৰ লগতে মৌ মাখিৰ পৰা ওলোৱা মৌ জোল বিক্ৰী কৰিও কৃষকজনে আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। তদুপৰি আমাৰ গ্ৰামাঞ্চলসমূহত শীতকালত গৰুসমূহ মুকলি কৰি দিয়ে, ফলত সৰিয়হ খেতিত গৰুৱে বহু সময়ত আমনি কৰে। যদি স্ক্ৰীনত দেখাৰ দৰে কৃষকসকলে মৌ পালন কৰে তেতিয়া গৰুৱে সৰিয়হ অনিষ্ট কৰিব নোৱাৰে। বহু সময়ত আমি দেখিবলৈ পাওঁ হাতীয়েও সৰিয়হ খেতিয়ে আক্ৰমণ কৰে আৰু যদি পথাৰত মৌ পালন কৰে তেতিয়া হাতীয়েও পথাৰত প্ৰৱেশ কৰিবলৈ ভয় কৰে।